কমলা খেতিৰে স্বাৱলম্বী হৈছে ধেমাজিৰ এজন কৃষক। এই মুহূৰ্তত মই উপস্থিত আছো ধেমাজি লক্ষীপথাৰ পঞ্চায়তৰ অন্তৰ্গত এয়া বঙালমাৰী ধুনাগুৰি গাঁৱত। আৰু ধুনাগুৰি গাঁৱৰ প্ৰফুল্ল শইকীয়া নামৰ এগৰাকী কৃষক, যি এতিয়া চাহ খেতিৰ লগতে কমলা খেতিত কৰি নিজে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। আমি তেখেতৰ বাৰীত আছো আৰু পোনপটীয়াকৈ পৰিৱেশটো আমি দেখাব বিচাৰিছো। আমি সতীৰ্থই মোৰ দেখাব এইজোপাহেঁতে কমলা আপুনি দেখিছে লমালমে লাগি আছে। যিহেতু এতিয়া কমলাৰ ছিজন আৰু কমলাৰ ছিজনত আমি এই কমলা বাৰীখন আপোনাক আমি দেখাব বিচাৰিছোঁ, কাৰণ তেওঁ প্ৰায় 700 জোপা কমলা তেওঁ ইয়াতে ৰোপণ কৰিছিল আৰু এই 700 জোপা কমলা ৰোপণ কৰি এতিয়া তেওঁ নিজে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে লমালমে এতিয়া তেওঁ গছত কমলা লাগি আছে আৰু তেওঁ নিজে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে। আমি তেওঁৰ সৈতে কথা পাতিবলৈ বিচাৰিম প্ৰথমতেই, তাৰ পাছতে আমি পৰিৱেশসমূহ দেখাই যাম। আমি প্ৰফুল্ল শইকীয়া ডাঙৰীয়া আছে, কেনেকুৱা আপুনি কিমান জোপা কমলা আপুনি ইয়াত ৰোপণ কৰি আহিছে বা কিমান বছৰৰ পৰা খেতিটো আৰম্ভ কৰিলে? মই 2002 চনতে ৰুলোঁ। তাৰমানে 99ৰ গুটিটো পচাইছিলোঁ। সেই 99ৰ পৰা এতিয়ালৈকে লাগি আছোঁ। আপোনাৰ নামটো? প্ৰফুল্ল শইকীয়া। আপোনাৰ ঘৰ? মোৰ 2 নং বৰুৱা গাঁও। ইয়াত এতিয়া আপোনাৰ বাৰীখন ক'ত আছে? এই ধুনাগুৰি বঙালমাৰী গাঁৱত। বিশেষকৈ কমলা খেতিটো কৰিবৰ কাৰণে কেনেকৈ আচলতে মনলৈ আহিল আপোনাৰ? মোৰ হেৰি আকৌ এই DC ছাৰজন আহিছিলে সেই সময়তে বাহিৰৰ পৰা আমাৰ ধেমাজিলৈ। তেখেতক মোক এই চন্দ্ৰশেখৰ শৰ্মা বুলি IW ইঞ্জিনিয়াৰ আছিলে, মই তেওঁৰ লগত মানে ককাই ভাই লিখীয়া সম্পৰ্ক। তাৰপৰা তেওঁৰ লগত এদিন গ'লোঁ। তাৰপৰা ছাৰ বোলে আমাৰ এই ভাইটিয়ে খেতি কৰে নহয় বোলে। কি খেতি? মই বোলো ধান খেতি, শাক খেতি কিবা কিবি কৰোঁ। তাৰপৰা মই বোলো ছাৰ কিবা স্কিম আহিলে দিব। তাৰপৰা তৎমুহূৰ্তত কপাল ভাল সেই স্কিমটো আহিলে। তাৰপৰা এগ্ৰিকালচাৰ ছাৰলৈ পঠালে, এগ্ৰিকালচাৰ ছাৰে মোক দিলে আমাৰ বটলখন চাই। কমলা কৰিবৰ কাৰণে দিছিলে নে? কমলা কৰিব দিছিলে। কমলা কৰিবৰ কাৰণে তাৰপৰা আপোনালোকে নিজে পুলিখিনি পচালে? মই নিজে পচালোঁ। পচাই পিনি তেওঁ ক'লে পচাই লওক, ভাল জাতৰ আপুনি ডাঙৰ ডাঙৰ কমলা বিচাৰি আনক। তাৰপৰা মই গৈ ইংকং কয় সেইডোখৰ অৰুণাচলৰ, তাৰপৰা আনিলোগৈ। এই সৰু চাইজ এটা আনিছিলোঁ মেবুৰ পৰা। সেইটো গুটিটো সৰুৱে লাগে আমাৰ তাত লাগে আকৌ ফাগুন মাহত পকে, আমাৰ আকৌ এতিয়াই পকি গৈছে মানে। এতিয়া পকি গৈছে। এতিয়া আপোনাৰ ইয়াত কি কি জাতৰ কমলা আছে? এতিয়া 3টা কোৱালিটি আছে, এটা সৰু, এটা মাজু, এটা ডাঙৰ। আৰু বিশেষকৈ আপুনি এই কমলাসমূহ ক'ত এতিয়া মানে? আমাৰ ধেমাজি বজাৰত বেচোঁ, তাৰপৰা এই কোৰ্টৰ সন্মুখত বেচোঁ। এইটো জেগাত কিমান কমলা আপুনি বিক্ৰী কৰি আছে দৈনিক এতিয়া? দৈনিক কালি সেই 4 কুইণ্টেল মান নিছিলোঁ, 2 কেঁচা থাকি আহিছিলে। এতিয়া আৰু আপুনি কিমান কমলা সাজু কৰি ৰাখিছে? কাইলৈ বজাৰলৈ সেই 5 কুইণ্টেল মান নিম। তাৰপিছত কিমান দিন যায় নাজানো নহয়। এতিয়া কমলাটো দাম কেনেধৰণে পাইছে? দাম প্ৰথম বছৰত 100 পালোঁ, পাইকাৰী দিছিলোঁ 100কৈ। তাৰপৰা পাছত 90 টকা 80 টকা ৰাইজে মানে অলপ কমাই দিয়ে যে, চব মানুহবিলাক সবাক চিনাকিয়ে যে। মানে আপুনি নিজেই এতিয়া বজাৰলৈ লৈ? মই নিজেই লৈ যাওঁ। আপোনাৰ বাহিৰলৈ ক'ৰবালৈ গৈছে নেকি কমলা ইয়াৰ পৰা? হেৰিয়ালৈ হাৰিয়ানালৈ গৈছে, তাৰপৰা উত্তৰ প্ৰদেশলৈ গৈছে। এই মাৰি সম্প্ৰদায়ৰ মানুহৰ মাছ আছে যে, পৰহিদিনা নিছে, বানচালে নিছে। তালৈ লৈ গৈছে 11 কেজি। আমাৰ অসমৰ কমলা দেখামগৈ বুলি। আচ্ছা। আৰু আপোনাৰ চাহ খেতিটোৰ লগত কৰা কথাটো কেনেকৈ পৰিকল্পনা? মই মানে খেতি এনেকৈ 3টা চাইডে কৰোঁ। এইটো কৰিলে সেইটো কৰোঁ। প্ৰথম কমলা লগতে মই এনাৰচু ৰুলোঁ। তাৰপৰা এনাৰচুত মানে কি হয়, বেছি হাবি হয়। তাৰপৰা সৰিয়হ লগালোঁ। সৰিয়হ লগাই সেই 3টা খেতি। সেই ডিঅ' ছাৰজন অলপ ভাল আছিলে মানে, তেওঁ লখিমপুৰত মই নি পিনি মোক সেই প্ৰশিক্ষণত দিছিলেগৈ। তাৰ কৈছিলে আমাৰ শইকীয়াৰ নিচিনা খেতি কৰিব লাগে, কৰিলে মানে একেধৰণে একেবাৰে উৎপাদন হ'ব। সমন্বিত পৰ্যায়ত খেতি কৰিছে? মই তেনেকৈ খেতি কৰোঁ। এতিয়া চাহ কিমান আছে আপোনাৰ? চাহ গোটেইডোখৰে আছে। আৰু কিমান বিঘা হ'ব? 22 বিঘা মানে হ'ব নেকি। 22 বিঘামান চাহ। আপুনি এতিয়া নিজে কাম কৰে আৰু কোনো মানুহ লগাওঁ? পাত ছিঙা মানুহ লগাওঁ, এইবোৰ কটা মানুহ লগালোঁ। তাৰ এতিয়া চফা কৰা লগাম, আকৌ সাৰ চিটিয়াও লগাম। ক'ত মই অকলে মানে কৰিব পাৰোঁ। আৰু এতিয়া আপোনাৰ এই কমলা আপুনি যে ইয়াতে স্থানীয় যে কমলা বিক্ৰী হৈছে, এতিয়া গ্ৰাহকৰ সন্তুষ্টি কেনেকুৱা? হেৰি বিচাৰি আহে মোক, বজাৰতো বিচাৰি আহে, তাৰপৰা এই কোৰ্টৰ সন্মুখলৈও বিচাৰি যায়। কমলা আনিছে নেকি বুলি? এতিয়া কালি ৰাতিও কোনোবা এজনে ফোন কৰিছে, দাদা কমলা লাগিছিলে বোলে। মই বোলো কাইলৈ মই নাযাম নহয়, কাইলৈ কমলা ছিঙিম, দেওবাৰে বোলে ৰাতিপুৱাই লৈ যাব 6টা বজাত পাই যায়। এতিয়া যে আঘোণ মাহৰ বতৰ, আপোনালোকৰ গোটেই অঞ্চলটো ধৰক ধান খেতি, তাত স্থানীয় লোকসকল কমলা কিয় ক'লে আহিছে নাই? মোক লগ নাপায় যে মানে আগতে এইটো বন্ধ কৰি দিয়া হ'ল মানে, নহ'লে ইয়ালৈ সোমাই আহে যে মানুহবিলাক, আহিলে মানে কিবা নজৰ চজৰ লাগে বুলি ভয় লাগে আৰু, সেইটো কাৰণে যে বিচাৰে তাক দি দিব। এতিয়া আপুনি এই কমলা খেতিটোৰ পৰা লাভান্বিত হৈছেনে? হৈছোঁ। অন্য কৃষককো ইয়াৰ খেতি কৰিবলৈ আপুনি আহ্বান জনাব নেকি?
আহ্বান মানে মোৰ লগত আগতে মই 5জনমান মানুহ লৈছিলোঁ তেওঁলোকে কোনোবা মেকানিক হ'লে কোনোবা মাষ্টৰ হ'ল মাষ্টৰ হৈ ৰিটায়াৰ হ'ল মই লাগিয়ে থাকিলোঁ আপুনি কমলা খেতি কৰি আছে মোক আপোনাৰ এই দিয়া নাই বয়স কিমান মান হ'ল মোৰ এতিয়া 56 হ'ল নেকি আগতে আমাৰ চোৱা চিতা নকৰে যে এয়া আছিল প্ৰফুল্ল শইকীয়া আৰু তেওঁ খুব সুন্দৰকৈ এই কমলা খেতিৰ লগত জড়িত হৈ আছে 2002 চনৰ পৰা আৰু এনেধৰণে 2002 চনৰ পৰা জড়িত থাকি আপুনি প্ৰত্যক্ষ কৰিব এইসমূহ সুস্বাদু কমলা আমি ইতিমধ্যেই এইসমূহ কমলা আমি সোৱাদ লৈছোঁ আৰু এই খুব মানে মিঠা কমলা আচলতে এই কমলাসমূহ এতিয়া বজাৰত মুকলি কৰি দিয়াৰ লগে লগেই ধেমাজিত গ্ৰাহকে ইয়াক সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এই কমলাসমূহ খাই তেওঁলোকে যি মুখৰ তৃপ্তি এই তৃপ্তি পোৱা পৰিলক্ষিত হৈছে আৰু এই খেতিৰ লগত জড়িত হৈ প্ৰফুল্ল শইকীয়াই নিজে স্বাৱলম্বী হোৱা বুলি ইতিমধ্যে তেওঁ কৈছে আৰু মাহেলী তেওঁ কেইবা লাখ টকাৰ এই কমলাৰ খেতিৰ জৰিয়তে উপাৰ্জন কৰি এতিয়া এনেধৰণে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ